নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। ফিজিকেল কেতিয়া হ'ব, লগতে আপোনালোকক এটা ডাঙৰ আপডেট দিবলৈ চেষ্টা কৰিম। কি আপডেট, যিহেতু এই আপডেটটো বহুতে গম পাইছে। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে গমেই পাইছে আমাৰ ৰিজাল্ট ঘোষণা হৈছে আৰু এইবাৰ কাট অফটো বহুত বেছি যোৱা দেখা গৈছে। ইয়াৰ ফলত আপোনালোকে গমেই পাইছে বাহিৰৰ ল'ৰা। এতিয়া আপোনালোকৰ ফিজিকেল কেতিয়া হ'ব মই জনাই আছোঁ। ফিজিকেল আপোনালোকৰ এইবাৰ হ'ব গৈ ছেপ্টেম্বৰ মাহত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, কাৰণ আপোনালোকৰ হাতত বহুত বেছি দিন নাই। এতিয়া আহিছোঁ আপোনালোকৰ কাট অফটো বেছি গৈছে এইটো কাৰণত যে এইবাৰ বাহিৰৰ কেণ্ডিডেট যথেষ্টখিনি আছে। এইখিনি ক'বলৈ নাযাওঁ, আজি আমি কথাখিনি আলোচনা কৰিম। গুৰুত্বপূৰ্ণ কথাখিনি, গুৰুত্বপূৰ্ণ কথা এইটোৱে যে আমাৰ পদ মিনিমাম ক'বলৈ গ'লে 3000+ এনেকৈ আছে। সেই পদত প্ৰায় সংখ্যক বাহিৰৰ ল'ৰা আছে, মিনিমাম 3-4 হাজাৰ বাহিৰৰ ল'ৰা আছে। আৰু তেওঁলোকে যদি ফিজিকেল দি যায়, তেতিয়াহ'লে আমাৰ 1200মান চাকৰি গুচি যাব। এইবাৰ আমি ফিজিকেল দিব যাওঁতে প্ৰতিজন ল'ৰাকে চাব লাগিব, ডকুমেণ্ট চেক কৰিব লাগিব, আৰু আমি তেওঁলোকক যদি বাহিৰৰ বুলি পাওঁ, তেতিয়াহ'লে আমি তেওঁলোকক প্ৰশাসনৰ হাতত চমজাই দিব লাগিব, কাৰণ এটা পোষ্টৰ কাৰণে আমাৰ 8-9জন ল'ৰা লাগি আছে। আমি তেওঁলোকক চাকৰিটো দিব নোৱাৰোঁ। এতিয়া এইটো কাৰণতে কৈছোঁ যে এইটো ক্ষেত্ৰত মাত মতা এতিয়ালৈকে দেখা যোৱা নাই। মই সকলোকে কোৱা নাই, চৰকাৰী পক্ষৰ কথাটো কৈছোঁ, যিহেতু চৰকাৰী পক্ষই এইটো ক্ষেত্ৰত হস্তক্ষেপ এতিয়ালৈকে কৰা দেখা যোৱা নাই। আৰু যেতিয়ালৈকে চৰকাৰী পক্ষই এই ক্ষেত্ৰত হস্তক্ষেপ নকৰে, তেতিয়ালৈকে কোনো ধৰণৰ ফলাফল হ'ব বুলি বা ভাল হ'ব বুলি আমি নাভাবোঁ। কাৰণ যেতিয়ালৈকে চৰকাৰী পক্ষই এই ক্ষেত্ৰত মাত নামাতে, তেতিয়ালৈকে কোনো ধৰণৰ ফল নহ'ব। সেই কাৰণতে আমি কৈছোঁ, আমাৰ হাতত যিহেতু পাৱাৰ আছে, আমি নিজে সেইখিনি কাম কৰিব পাৰোঁ। আমি একোজন অসমীয়াই আমি বাহিৰৰ ল'ৰাক চিনিব পাৰোঁ আৰু তেওঁলোকক ধৰি উলিয়াই দিব পাৰোঁ। আৰু এই ক্ষেত্ৰত আমি বহুত ভিডিঅ' বনাইছোঁ, হিন্দীত বনাইছোঁ, তাত বহুত বিভিন্ন ধৰণৰ কমেণ্ট আহিছে। বাহিৰৰ পৰা কি কৰিবি, আমি যামেই, লৈ আহিম চাকৰি, এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে। আপোনালোকে গমেই পাইছে বহুত ডাঙৰ স্কেম চলি আছে। এই স্কেমত কিন্তু আমাৰ অসমৰো বহুত সংখ্যক লোকেও জড়িত আছে। তেওঁলোকে 2-1 টকাৰ ফলত আমাৰ পদসমূহ তেওঁলোকক দি দিছে। আপোনালোকে ভালদৰে এই ক্ষেত্ৰত ফিজিকেল দিব যাওঁতে ভালদৰে চাব, আৰু আপোনালোকে দেখিলে কৰায়ত্ব কৰি পুলিচক চমজাই দিবলৈ চেষ্টা কৰিব। যিহেতু আমাৰ অসমৰ মানুহে তেওঁলোকক ডমিচিয়েল হওক, তেওঁলোকক যিসমূহ ডকুমেণ্ট আছে, তেওঁলোকক যোগান ধৰিছে, বনাই দিছে 2-1 টকাৰ লোভত। সেইকাৰণে তেওঁলোকে সাহস পাইছে, আৰু এইবাৰ আহিলে আমি তেওঁলোকক ধৰি প্ৰশাসনৰ হাতত চমজাই দিবলৈ চেষ্টা কৰিম, যাতে আমাৰ পথ কোনেও নিব নোৱাৰে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ।